ছয় জনগোষ্ঠীৰ জনজাতিকৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰত কিবা ঋণাত্মক প্ৰভাৱ পেলাব পাৰে নেকি? আহক আজি এই বিষয়ে কিছু আলোচনা কৰোঁ। নমস্কাৰ দৰ্শকসকল, আজি আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠী অৰ্থাৎ মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু টাই আহোমসকলে দীৰ্ঘদিন ধৰি আন্দোলন কৰি অহা আমি দেখি আহিছোঁ। তৰুণ গগৈৰ 15 বছৰীয়া কাৰ্যকাল, সোণোৱাল চৰকাৰৰ 5 বছৰ আৰু বৰ্তমান চলি থকা হিমন্ত চৰকাৰ, এই দিনবোৰত দীৰ্ঘকাল ধৰি চলি অহা আন্দোলনবোৰক কেতিয়াবা যদি দমন কৰা হৈছে আৰু কেতিয়াবা চলে বলে কৌশলে আলাপ আলোচনাৰ মাজেৰে থাপি থুপি ৰাখি অহা হৈছে। সমস্যা কিন্তু একেই থকা দেখি আহিছোঁ আমি। জনজাতি হ'বলৈ হ'লে 5টা বিশেষ বৈশিষ্ট্য থকাৰ প্ৰয়োজন, যিটো সংবিধানৰ আৰ্টিকল 342ত উল্লেখ কৰা আছে। সেইকেইটা হৈছে আদিম চাৰিত্ৰিক বৈশিষ্ট্য থাকিব লাগিব 1 নম্বৰতে, ভৌগোলিক বিচ্ছিন্নতা, স্বকীয়তা বিশিষ্ট সংস্কৃতি, সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগ ৰখাৰ ক্ষেত্ৰত কিছু সংকোচ আৰু অৰ্থনৈতিক অনগ্ৰসৰতা। এই 5টা হৈছে বৈশিষ্ট্য। জনজাতিৰ মৰ্যাদা পাবলৈ হ'লে এই বৈশিষ্ট্য 5টা থাকিব লাগিব। 6 জনগোষ্ঠীৰ মাজত এই বৈশিষ্ট্যসমূহ থকা বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই স্বীকৃতি দিয়াৰ পিছতো ক'ত ওলমি আছে সমগ্ৰ বিষয়টো বাৰু? বহুতে ক'ব বিচাৰে যে সাংবিধানিকভাৱে 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰাৰ পিছত জনসংখ্যাৰ দিশৰ পৰাই অসম এখন জনজাতীয় ৰাজ্যত পৰিণত হ'ব আৰু জনজাতীয় ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনো হ'ব লাগিব জনজাতীয় সম্প্ৰদায়ৰ লোক। ইয়াৰ ফলত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো কালে আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব, যিহেতু তেওঁ জনজাতীয় সম্প্ৰদায়ৰ লোক নহয়। সেইকাৰণে তেওঁ 6 জনজাতিৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে। এয়া হ'ল এছাম লোকৰ অভিমত বা ধাৰণা। কিন্তু কথাটো কিমান দূৰ সঁচা বাৰু? 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ভাষ্য কি, প্ৰথমে আমি জানি লওঁ আহক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বিধানসভাত প্ৰস্তাৱটো এনেকে লোৱা হৈছিল যে 6 জনগোষ্ঠীক জনজাতি কৰক, কিন্তু চৰ্ত সাপেক্ষ কি যে পুৰণা জনগোষ্ঠীখিনিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া পুৰণি জনগোষ্ঠীখিনিক আমি মাতিলোঁ, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব। এতিয়া বিধানসভাৰ প্ৰস্তাৱ অনুসৰি আমি পুৰণা জনজাতিখিনিক কোনো ক্ষতি কৰিব নোৱাৰোঁ। এতিয়া এই অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম? মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁৰ মতে তৰুণ গগৈ চৰকাৰৰ দিনতে এক আইন পাছ কৰা হৈছিল, য'ত নতুনকৈ কাৰোবাক জনজাতিকৰণ কৰিব লাগিলে পূৰ্বৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছিল। অৰ্থাৎ পূৰ্বৰ জনজাতিসকলে অসুবিধা নাই বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীৰ মতে তৰুণ গগৈ চৰকাৰে লোৱা এই স্থিতিৰ বাবেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠা নাই, কিয়নো ট্ৰাইবেল সংঘৰ এই ক্ষেত্ৰত আপত্তি আছে। মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কিছু নমনীয় হ'লেও কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু টাই আহোমক জনজাতিৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ আছে দুৰ্ঘোৰ আপত্তি। বহুতেই পূৰ্বৰ জনজাতিসকলক সোধাৰ প্ৰয়োজন নাই বুলি ক'ব বিচাৰে। মুখ্যমন্ত্ৰীয়েও ইংগিত দিছে যে অৱশেষত তৰুণ গগৈৰ আইনখন সংশোধন কৰি হ'লেও কিবা এটা কৰাৰ যত্ন কৰিব লাগিব বুলি তেওঁ নিজেই কৈছে। সেয়া সম্ভৱ হ'বনে নাই সেয়া আমি সময়ত দেখিম, কিন্তু মোৰ মতে তেনে কাৰ্য হ'ব জাতিটোৰ বাবে আত্মঘাতী স্বৰূপ। মই কিয় এনেকৈ কৈছোঁ সেয়া জানিবলৈ আমি মণিপুৰলৈ ঘূৰি যাব লাগিব। হয় দৰ্শকসকল, পূৰ্বৰ জনজাতিসকলক গুৰুত্ব নিদি এনে কাম কৰিবলৈ যাওঁতেই মণিপুৰত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতিৰ, যিটো আপোনালোক সকলোৰে জ্ঞাত। আহক এইবাৰ অলপ মণিপুৰৰ কথা আমি আলোচনা কৰোঁ। 1972 চনৰ 21 জানুৱাৰীৰ দিনা অসমৰ পৰা পৃথক হৈ মণিপুৰে লাভ কৰিছিল স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যাদা। মণিপুৰত মূলতঃ 3টা জনগোষ্ঠী আছে, সেয়া হৈছে মেইটেই, কুকি আৰু নগা। মেইটেইসকল মূলতঃ হিন্দু। তেওঁলোক তুলনামূলকভাৱে কুকি আৰু নগাতকৈ শিক্ষা, দীক্ষা তথা অৰ্থনৈতিক দিশৰ পৰা যথেষ্ট আগবঢ়াই নহয়। জনসংখ্যাৰ দিশৰ পৰাও তেওঁলোক সংখ্যাগৰিষ্ঠ, 53%। মুঠ জনসংখ্যাৰ 53% মেইটেই জনগোষ্ঠীৰ লোকসকল।
যিহেতু তেওঁলোক সংখ্যাগৰিষ্ঠ, সেয়া মণিপুৰৰ 60জনীয়া বিধানসভা সমষ্টিৰ 40খন আসনেই মেইটেইসকলৰ হাতত, বাকী 20খন আসনতহে জয়লাভ কৰিব পাৰে কুকি তথা নগাসকলে। ধৰ্মত খ্ৰীষ্টান, কুকি আৰু নগাসকল যে জনজাতিৰ মৰ্যাদাপ্ৰাপ্ত জনগোষ্ঠী, সেই কথা আমি সকলোৱে জানো। তেওঁলোকৰ জনসংখ্যা হৈছে ক্ৰমে 25 আৰু 10%, অৰ্থাৎ কুকিসকল 25% আৰু নগাসকল 10%। মেইটেইসকলৰ বাসস্থান হৈছে ইম্ফল কেন্দ্ৰিক, অৰ্থাৎ চহৰৰ আশে পাশে তেওঁলোকে বাস কৰে। কুকি আৰু নগাসকল থাকে পাহাৰ আৰু জংঘল এলেকাত। সকলো যেন ঠিকে ঠাকে চলি আছিল, কিন্তু তাৰ মাজতে লাগি পৰিল এক অনাকাংক্ষিত গণ্ডগোল। কিহৰ বাবে বাৰু? ভূমিৰ দিশৰ পৰা কুকি আৰু নগাসকলৰ বাবে মুঠ মাটিকালিৰ 90% সংৰক্ষিত, যিহেতু তেওঁলোক জনজাতীয় লোক। আমাৰ ইয়াতো যেনেদৰে জনজাতীয়সকলৰ বাবে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি সংৰক্ষিত ভূমি আছে, ঠিক তেনেকুৱা। বাকী অৱশিষ্ট 10%হে মেইটেইসকলৰ বাবে। মেইটেইসকল সংখ্যাগত দিশৰ পৰা 53%, অথচ তেওঁলোকৰ ভূমিৰ অধিকাৰ মাত্ৰ 10%। কিন্তু কুকি আৰু নগাসকল সংখ্যালঘু হোৱাৰ পিছতো তেওঁলোকৰ বাবে 90% ভূমি সংৰক্ষিত, য'ত মেইটেইসকলৰ কোনো অধিকাৰ নাই। এই কথাটোক লৈ মেইটেইসকলে যেন কেতিয়াবা নিজকে বঞ্চিত আৰু বৈষম্যৰ শিকাৰ হোৱা বুলি অনুভৱ কৰিবলৈ ল'লে। তদুপৰি বিধানসভাৰ আসনো তেওঁলোকৰেই বেছি, মন্ত্ৰী MLAও তেওঁলোকৰেই বেছি, চৰকাৰো তেওঁলোকৰেই, মুখ্যমন্ত্ৰীগৰাকীও তেওঁলোকৰেই হয়। তথাপি কিহৰ বাবে এই বৈষম্যৰ শিকাৰ হৈ আছে তেওঁলোক? এনে চিন্তাৰ দ্বাৰা প্ৰৰোচিত হৈয়েই এদিন মেইটেইসকলেও জনজাতিকৰণৰ দাবীত আদালতৰ দ্বাৰস্থ হ'ল। তেওঁলোকে দেখিলে যে যদিহে জনজাতি হোৱা বাবেই কুকি আৰু নগাসকলে 90% ভূমিৰ অধিকাৰ পাব পাৰে, তেন্তে তেওঁলোকেও যদি জনজাতিৰ মৰ্যাদা পাই যায়, তেতিয়া তেওঁলোকেও সমানে ভূমিৰ অধিকাৰ লাভ কৰিব। তেতিয়া আৰু এইখিনি মোৰ এইখিনি তোৰ এনেকুৱা কথাৰো অন্ত পৰিব মণিপুৰত। আনফালে কুকি আৰু নগাসকল শংকিত হ'ল। জনসংখ্যা কম বাবে পূৰ্বৰে পৰা তেওঁলোক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া জনজাতীয় মৰ্যাদা লাভ কৰি মেইটেইসকলে তেওঁলোকৰ বাবে সংৰক্ষিত ভূমিৰ অধিকাৰো যদি কাঢ়ি লয়, এনে হ'বলৈ পালে তেওঁলোকৰ বাবে অস্তিত্বৰ সংকট নামি আহিব। তেওঁলোক আতংকিত হ'ল। এই আতংকই সময়ত গৈ হিংস্ৰতাৰ ৰূপ ল'লে। সময়ত আদালতৰ ৰায়ো আহিল মেইটেইসকলৰ সপক্ষে। গতিকে অৱধাৰিতভাৱেই সংঘাত তীব্ৰ হ'ল। হত্যা, ধৰ্ষণ, কটা মৰা এইবিলাকৰ কথা আপোনালোকে জানে, সকলোৱে জানে। পৰিৱেশ পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খালে যে মণিপুৰ বা অসম বা ভাৰতবৰ্ষৰ সীমা পাৰ হৈ বিশ্ব সমাজৰ দৃষ্টি আকৰ্ষণ কৰিলে গৈ মণিপুৰৰ জঘন্য ঘটনাৰাজিয়ে। দৰ্শকসকল, এতিয়া আপোনালোকে নিশ্চয় বুজিলে যে পূৰ্বৰ জনজাতি কুকি আৰু নগাসকলৰ ইচ্ছা অনিচ্ছা, মান স্বাভিমানক গুৰুত্ব নিদি বা আওকাণ কৰি মেইটেইসকলক জনজাতিকৰণ কৰাৰ প্ৰতিফল অৱশেষত কি হ'লগৈ। সেই কথাটোকে একেধৰণে আপোনালোকে অসমৰ ক্ষেত্ৰতো মিলাই চাওকচোন। যদি অসমৰো পূৰ্বৰ জনজাতিসকলক আওকাণ কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হয়, তেন্তে একে অগ্নিগৰ্ভা পৰিস্থিতিৰ যে অসমতো সৃষ্টি নহ'ব, তাৰ কি মানে আছে? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ফলত অসম এখন জনজাতীয় ৰাজ্য হ'ব, আৰু তেনে এখন অসমৰ মুখ্যমন্ত্ৰী অজনজাতি লোক হিচাপে হিমন্ত বিশ্ব শৰ্মাই হ'ব নোৱাৰিব। এইবোৰ পিছত হ'ব। প্ৰথম কাম হ'ব পূৰ্বৰ জনজাতি অৰ্থাৎ বড়ো, ৰাভা, কাৰ্বি, তিৱা আদিকে ধৰি যিমানবিলাক জনজাতীয় জনগোষ্ঠী আছে অসমত, তেওঁলোকক সন্মান কৰা। নহয়নে বাৰু দৰ্শকসকল? নহ'লে আমি ভাতৃঘাতী সংঘৰ্ষ কোনেও নিবিচাৰোঁ। দৰ্শকসকল, আপোনালোকৰ মতামত জনাব বুলি আশাৰে আজিলৈ এৰিছোঁ। লগ পাম আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।